আমি কোনবোৰ বস্তু খোৱা উচিত আৰু কোনবোৰ বস্তু খোৱা অনুচিত নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম তিমথিয় নামৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ৯ পদৰ পৰা ১৫ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়াইছিলো আজিৰ অনুষ্ঠানত প্ৰথম তিমথিয় পুস্তকৰ ৩ অধ্যায়ৰ ১৬ পদৰ পৰা ৪ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হ'ব খ্ৰীষ্টীয় মণ্ডলীটো জীৱিত ঈশ্বৰৰ মণ্ডলী বুলি কোৱা হৈছে আৰু এই মণ্ডলী সত্যৰ স্তম্ভ আৰু ভেটিস্বৰূপ গতিকে সত্যক দৃঢ়ভাৱে ধৰি ৰখাটো মণ্ডলীৰ প্ৰধান দায়িত্ব যদিহে মণ্ডলীৰ বিষয়াসকলে সত্যক প্ৰতিনিধিত্ব নকৰে তেন্তে তেনে মণ্ডলীৰ কোনো ভেটি নাই আৰু ই ঈশ্বৰৰ সত্যক ধৰি ৰাখিব নোৱাৰে তেওঁলোকে নিজৰ জীৱন পৰিচালনাৰ ধৰণত সত্যক প্ৰতিনিধিত্ব কৰিব পাৰিব লাগিব প্ৰথম তিমথিয়ৰ ৩ অধ্যায়ৰ ১৬ পদটোৱে সম্ভৱত খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰথম বিশ্বাসৰ উক্তিৰ মাজৰ অন্যতম কিছুমানে ভাবে যে ই আদি মণ্ডলীৰ অন্যতম গীত আছিল ভক্তিৰ নিগুৰ তত্ত্ব নিঃসংশয় ৰূপে মহান এই নিগুৰ তত্ত্বটো এয়ে যে যীশুখ্ৰীষ্টৰ ৰূপত ঈশ্বৰে আমি বাস কৰা এই জগতখনত প্ৰৱেশ কৰিছিল পাপৰ শাস্তি দিছিল আৰু পুৰুষ মহিলাক আজি ঈশ্বৰ ভক্ত কৰি আছে অৰ্থাৎ ঈশ্বৰ সদৃঢ়তাৰে এই কথা নিঃসন্দেহে অতি মহান কথা তেওঁক মাংসত প্ৰকাশ কৰা হ'ল নিশ্চিতভাৱে পাচনি পৌলে খ্ৰীষ্টই কুমাৰী গৰ্ভত জন্ম লোৱাৰ বিষয়ে শিকাইছে কিন্তু তেওঁ তাৰ আগৰ পৰাই থকা কথাও শিকাইছে তেতিয়া তেওঁ আছিল আত্মা হিচাপে আত্মাত ধাৰ্মিক বুলি গণ্য কৰা হ'ল তেওঁ মাংসত নহয় কিন্তু আত্মাত ধাৰ্মিক বুলি গণ্য কৰা হৈছিল তেওঁ মাংসত প্ৰকাশ পাইছিল জগতে তেওঁক তেনেকৈয়ে দেখিছিল কিন্তু তেওঁ পুনৰুত্থানত আত্মাত ধাৰ্মিক সাব্যস্ত হৈছিল দূতবিলাকৰ দ্বাৰাই দেখা পোৱা গ'ল স্বৰ্গদূতবোৰে তেওঁক দেখিছিল তেওঁ স্বৰ্গলৈ উভতি গৈছে আৰু এতিয়া স্বৰ্গত তেওঁক উপাসনা কৰা হয় কাৰণ তেওঁ মানৱ জাতিৰ বাবে মুক্তি সম্পন্ন কৰিলে পৰজাতিবিলাকৰ আগত তেওঁক ঘোষণা কৰা হ'ল আৰু জগতত তেওঁক বিশ্বাস কৰা হ'ল তেওঁক প্ৰতাপত তুলি নিয়া হ'ল আজি তেওঁ স্বৰ্গত আমাৰ বাবে নিবেদন কৰি আছে কথাবোৰ বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ নহয়নে বাৰু আমি যোৱা অনুষ্ঠানত এই পত্ৰখনৰ ৩ নম্বৰ অধ্যায়ৰ ১৫ নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ গতিকে আজি আমি এই ৩ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ আমি প্ৰথমতে ৩ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদটো পঢ়ি দিব খুজিছোঁ আমি এনেদৰে পাওঁ ভক্তিৰ নিগূঢ় তত্ত্ব নিঃসংশয় ৰূপে মহান তেওঁক মাংসত প্ৰকাশ কৰা হ'ল আত্মাত ধাৰ্মিক বুলি গনা হ'ল দূতবিলাকৰ দ্বাৰাই দেখা পোৱা গ'ল পৰজাতিবিলাকৰ আগত ঘোষণা কৰা হ'ল জগতত বিশ্বাস কৰা হ'ল প্ৰতাপত তুলি নিয়া হ'ল এই পদটো আচলতে খ্ৰীষ্টীয় মণ্ডলীৰ বিশ্বাসৰ উক্তি বুলি ক'ব পাৰি কিছুমানে ভাবে যে এইটো আদি মণ্ডলীৰ এটি গীত আছিল ভক্তিৰ নিগূঢ় তত্ত্ব নিঃসংশয় ৰূপে মহান অৰ্থাৎ এই কথাখিনি অৰ্থাৎ ভক্তিৰ নিগূঢ় তত্ত্বখিনি স্বীকাৰ কৰিবলগীয়া কথা কোনো সন্দেহ নোহোৱাকৈ স্বীকাৰ কৰিবলগীয়া কথা যে এইখিনি অতি মহান কথা এই নিগূঢ় তত্ত্ব অতি মহান এই কথা সকলোৱে আজি স্বীকাৰ কৰা উচিত ভক্তিৰ নিগূঢ় তত্ত্বনো কি সেই নিগূঢ় তত্ত্ব এইয়ে যে ঈশ্বৰে প্ৰভু যীশুখ্ৰীষ্টৰ ৰূপে এই পৃথিৱীলৈ আহিল
সকলো মানৱৰ সকলো পাপৰ বেচ দিলে, অৰ্থাৎ পাপৰ শাস্তি মানৱৰ হৈ নিজে ল'লে, আৰু তেওঁ আজি মানৱক ধাৰ্মিক বুলি পৰিগণিত কৰিব পাৰে, ঈশ্বৰৰ সদৃশ আৰু ঈশ্বৰৰ প্ৰিয় পাত্ৰ আৰু গ্ৰহণযোগ্য কৰিব পাৰে। সেই নিগূঢ় তত্ত্ব এতিয়া আমি এটা এটাকৈ চাম। তেওঁ মাংসত প্ৰকাশিত হ'ল। পৌলে নিঃসন্দেহে প্ৰভু যীশুৱে কুমাৰী মৰিয়মৰ গৰ্ভত জন্মগ্ৰহণ কৰি মানুহ ৰূপ লোৱাৰ কথাটো ইয়াত কৈছে, কিন্তু লগতে ইয়াত এই কথাটো প্ৰকাশ পাইছে যে মানৱ ৰূপে জন্ম লোৱাৰ আগৰ পৰাই খ্ৰীষ্ট আছিল। তেওঁ আছিল আত্মাৰূপেৰে, তেওঁ ঈশ্বৰ ৰূপত আছিল। এই আত্মাৰূপী ঈশ্বৰ যিজনক মানুহৰ চকুৰে দেখা পোৱা নাযায়, সেই আত্মাৰূপী ঈশ্বৰ খ্ৰীষ্টৰূপে প্ৰকাশ হ'ল, দৃশ্যমান হ'ল, মাংসিক ৰূপ ধাৰণ কৰিলে। তেওঁ মানুহ হ'ল আৰু মানৱীয় অৱস্থাত প্ৰৱেশ কৰিলে, আৰু এই মানৱ ৰূপত তেওঁৰ অন্তৰ্নিহিত ঐশ্বৰিক গুণবোৰ থাকিল, কিন্তু এখন আঁৰ কাপোৰেৰে ঢকাৰ নিচিনা হৈ থাকিল। এই ভাৱটোৱেই আচলতে যোহনে লিখা শুভবাৰ্তাত প্ৰকাশ পাইছে। সেই বাক্য মাংস হ'ল, তেওঁ মাংস হ'ল আৰু আমাৰ মাজত বসতি কৰিলে। অৰণ্যত সেই নিয়ম তম্বুৰ মাজত যেনেকৈ ঈশ্বৰক দেখা পোৱা নগৈছিল, তেনেকৈ যীশুখ্ৰীষ্টইও যেতিয়া আমাৰ মাজত মাংসিক তম্বুত বসতি কৰিলে, তেতিয়া তেওঁৰ ঈশ্বৰত্বও সেই তম্বুৰ মাজতে আছিল। তেওঁ আচলতে মানুহৰ মাজত মানুহ ৰূপতেই আত্মপ্ৰকাশ কৰিছিল। সেইবাবে মানুহে তেওঁক ঈশ্বৰ বুলি নাভাবি মানুহ বুলিহে ভাবিছিল। তেওঁ আদিৰে পৰা আছিল, তেওঁ ঈশ্বৰ, তেওঁ ঈশ্বৰে সৈতে আছিল, তেওঁ সকলোৰে সৃষ্টিকৰ্তা। তেওঁ এটি অসহায় কণমানি কেঁচুৱা হিচাপে জন্ম ল'লে। তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তিস্বৰূপ আছিল আৰু স্বৰ্গ মৰ্ত্যৰ সকলো ক্ষমতাৰ অধিকাৰী আছিল। কিন্তু এই পৃথিৱীত তেওঁ মানুহৰ ৰূপ লৈ আছিল। তেওঁক মানুহে চিনি নাপালে বাবে তেওঁক এজন ঠগ প্ৰবঞ্চকৰ দৰে ব্যৱহাৰ কৰা হ'ল, এজন ঈশ্বৰ নিন্দক বুলি ব্যৱহাৰ কৰা হ'ল। তেওঁ ঘৃণিত হ'ল, তেওঁ তাৰণা পালে আৰু তেওঁক বধ কৰা হ'ল। মাংসৰূপে প্ৰকাশিত হোৱা সেই ঈশ্বৰ দৰিদ্ৰ ৰূপত আহিল। আমাৰ দৰেই তেওঁ জীৱনৰ সকলো পৰিস্থিতিৰ সন্মুখীন হ'ল আৰু চকুলোও টুকিলে। আত্মাত ধাৰ্মিক বুলি গনা হ'ল। তথাপি সেই সকলোৰ মাজতো তেওঁ মাংসত নহয়, কিন্তু আত্মাত ধাৰ্মিক বুলি গণ্য হ'ল। তেওঁ মাংসত প্ৰকাশিত হ'ল আৰু জগতে তেওঁক সেই ৰূপতেই দেখিলে, কিন্তু তেওঁ ধাৰ্মিক বুলি গণিত হ'ল আত্মাত, যেতিয়া তেওঁ মৃত্যুক জয় কৰি পুনৰুত্থিত হ'ল। এই পৃথিৱীত তেওঁৰ গৌৰৱ মহিমা প্ৰকাশিত হৈছিল। তেওঁনো প্ৰকৃততে কোন তাৰ প্ৰকাশ হৈছিল, তাৰ সাক্ষ্যও দিয়া হৈছিল। তেওঁৰ জন্মৰ সময়ত কুমাৰী গৰ্ভত তেওঁ জন্ম লোৱা সময়ত স্বৰ্গদূত উপস্থিত আছিল। তেওঁৰ বাপ্তিস্মৰ সময়ত তেওঁৰ গৌৰৱ মহিমা প্ৰকাশিত হৈছিল। পৰ্বতৰ ওপৰত তেওঁ অন্য ৰূপ ধৰাৰ সময়ত, তেওঁ শত্ৰুৰ হাতত বন্দী হোৱাৰ সময়তো তেওঁৰ মহিমা দেখা পোৱা গৈছিল। তেওঁক ক্ৰুচত দিয়া সময়ত যিবোৰ ঘটনা ঘটিছিল, সেইবোৰ চাই এশৰ সেনাপতিজনে কৈ উঠিছিল, সঁচাকৈয়ে এওঁ ঈশ্বৰৰ পুত্ৰ। কিন্তু তথাপি যেতিয়া তেওঁ কবৰৰ পৰা জি উঠিছিল, তেতিয়াহে তেওঁ ধাৰ্মিক বুলি পৰিগণিত হৈছিল। তেওঁ মাংসত প্ৰকাশিত হৈছিল, কিন্তু আত্মাত ধাৰ্মিক বুলি গণিত হৈছিল। তেওঁ মৃত্যুৰ পৰা জি উঠাৰ পাছত কোনো শত্ৰুৱে তেওঁৰ গাত হাত দিব পৰা নাছিল। তেওঁ আৰু কেতিয়াও অপমানৰ সন্মুখীন হ'ব লগা নহয়। অৱশ্যে তেওঁ যিহেতু এই পৃথিৱীলৈ নামি আহিল আৰু এতিয়া স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আছে, আমিও ধাৰ্মিক বুলি গণিত হ'ব পাৰোঁ। আমাৰ পাপবোৰৰ বাবেই তেওঁ সমৰ্পিত হৈছিল। তেওঁ আমাৰ স্থান ল'লে আৰু আমাৰ পৰিৱৰ্তে পাপী বুলি গণিত হ'ল, আৰু এতিয়া স্বৰ্গত তেওঁ আমাক তেওঁৰ স্থান দিয়ে। গতিকে আমি ধাৰ্মিক বুলি গণিত হওঁ। কি যে সুন্দৰ কথা! তেওঁ আমাৰ স্থান ল'লে যাতে আমি তেওঁৰ স্থান ল'ব পাৰোঁ। দূতবিলাকৰ দ্বাৰাই দেখা পোৱা গ'ল। তেওঁ স্বৰ্গদূতবোৰ দেখা পালে বুলি কোৱা নাই, কিন্তু স্বৰ্গদূতবোৰে তেওঁক দেখা পালে বুলিহে ইয়াত কোৱা হৈছে। তেওঁ স্বৰ্গলৈ উভতি গ'ল আৰু এতিয়া স্বৰ্গত থকা সৃষ্ট সকলোৱে তেওঁক উপাসনা কৰে, কাৰণ তেওঁ মানুহৰ বাবে মুক্তি অৰ্জন কৰিলে। মানুহে এতিয়াও তাত যোগ দিয়া নাই, কিন্তু অনন্তকাল ধৰি আমি যি গীত গাম, সেই গীত হ'ব মুক্তিৰ গীত। পৰজাতিবিলাকৰ আগত ঘোষণা কৰা গ'ল। এইটো আজিও ঘটি আছে। খ্ৰীষ্টৰ বাৰ্তা আজিও ঘোষণা কৰা হৈ আছে। জগতত বিশ্বাস কৰা হ'ল।
আজি এই জগতৰ অনেক লোকে তেওঁক প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি গ্ৰহণ কৰি আছে। আপুনি বাৰু কৰিছেনে? প্ৰতাপত তুলি নিয়া হ'ল। আজি খ্ৰীষ্ট আছে ঈশ্বৰৰ সোঁহাতে। এই মুহূৰ্তত তেওঁ তাতে আছে। আজি তেওঁৰ লগত আপুনি কথা পাতিছেনে? আপুনি তেওঁক কৈছেনে আপুনি তেওঁক ভাল পায় বুলি? আপোনাৰ পৰিত্ৰাণৰ বাবে প্ৰয়োজনীয় সকলোখিনি কৰাৰ বাবে তেওঁক বাৰু ধন্যবাদ দিছেনে? 4 নম্বৰ অধ্যায়ৰ মূল বিষয় হৈছে খ্ৰীষ্টীয় মণ্ডলী আৰু ভ্ৰষ্টতা, বিশ্বাসহীনতা। পাচনি পৌলে প্ৰথমতে লিখিছে কেনেকৈ বিশ্বাসহীন লোকবিলাকক চিনি পাব পাৰি সেই কথা। 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি দিছোঁ। কিন্তু পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে উত্তৰ কালত কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব। ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁবিলাকে মন দিব। কিন্তু বুলি কোৱাৰ লগে লগে ইয়াৰ আগলৈকে আলোচনা কৰা কথাৰ বিপৰীতে এতিয়াৰ কথাখিনি দেখুওৱা হৈছে। 3 নম্বৰ অধ্যায়ৰ শেষ পদটোত আমি খ্ৰীষ্টীয় মণ্ডলীৰ বিশ্বাসৰ স্বীকাৰোক্তি পাইছিলোঁ। কিন্তু এতিয়া পাচনি পৌলে এই নিষ্ঠুৰ সত্যও জনাই দিছে যে খ্ৰীষ্টীয় মণ্ডলীত বিশ্বাসভ্ৰষ্ট লোকো থাকিব। পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে, অৰ্থাৎ এই কথা পাচনি পৌলে নিজে ভাবি কোৱা কথা নহয়, কিন্তু পবিত্ৰ আত্মা ঈশ্বৰে জনাই দিয়া কথাহে। গতিকে কথাখিনি আমি গুৰুত্ব সহকাৰে ল'ব লাগে। আচলতে গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত। বাইবেলৰ সকলো কথা পবিত্ৰ আত্মাৰ অনুপ্ৰেৰণাতহে লিখা হৈছে। উত্তৰ কালত মানে যদিও আমাৰ মনত ভাৱ হয় যে ইয়াত খ্ৰীষ্টীয় মণ্ডলীৰ একেবাৰে শেষকালৰ কথাহে কোৱা হৈছে, কিন্তু আচলতে পাচনি পৌলৰ দিনৰ পাছতেই এই কাল আৰম্ভ হোৱা বুলি ক'ব পাৰি। অৱশ্যে শেষকালত এই কথাটো বেছিকৈ ঘটিব। আনকি পাচনি পৌলৰ দিনতেই খ্ৰীষ্টীয় মণ্ডলীত এই বিশ্বাসভ্ৰষ্টতা দেখা দিবলৈ আৰম্ভ কৰিছিল। আপোনাৰ নিশ্চয় মনত আছে যে পৌলে ইফিছত থাকোঁতে খ্ৰীষ্টীয় বিশ্বাসীসকলক সাৱধান কৰি দিছিল যে ভেড়াৰ বেশত ৰাং কুকুৰবোৰ আহি বিশ্বাসীসকলক ভুলাব আৰু প্ৰতাৰিত কৰিব। পাচনি জোহনে কৈছে, এতিয়াই খ্ৰীষ্টাৰী অনেক ওলাল বুলি। অৰ্থাৎ সেই সময়তেই খ্ৰীষ্টাৰী ওলাইছিল আৰু খ্ৰীষ্টীয় মণ্ডলীক ভুল কথা শিকাব ধৰিছিল। প্ৰথম মহান মণ্ডলীটো আছিল আফ্ৰিকাৰ কপ্টিক মণ্ডলী। এই মণ্ডলী আন মণ্ডলীবোৰতকৈ আগবঢ়া আছিল। উত্তৰ আফ্ৰিকাই আদি মণ্ডলীৰ কিছুমান মহান সাধুৰ জন্ম দিছিল, আগষ্টিন, টাৰ্টুলিয়, এথানাছিয়াছ ইত্যাদি। কিন্তু সেই মণ্ডলীও কালক্ৰমত বিশ্বাসহীনতাত ভুগি বিশ্বাসৰ পৰাই খহি পৰিছিল। ইয়াত যেতিয়া পৌলে উত্তৰ কালৰ কথা কৈছে, তেওঁ খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ কথা মনলৈ আনি কথাখিনি কোৱা নাই। কিন্তু 2 তিমথিয় পুস্তকত তেওঁ হ'লে এনেদৰে কৈছে, 2 তিমথিয় 3 অধ্যায় 1 নম্বৰ পদত, কিন্তু শেষ কালত ভয়ংকৰ সময় উপস্থিত হ'ব, ইয়াকে জানিবা। তেতিয়া কিন্তু এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক খ্ৰীষ্টই উঠাই লৈ যোৱাৰ ঠিক আগৰ কালছোৱাক বুজাইছে। কিন্তু ইয়াত পৌলে উত্তৰ কাল বুলি কওঁতে আমাৰ বৰ্তমানৰ সময়ক বুজাইছে। গতিকে আজি আমাৰ মণ্ডলীৰ বাবে বিশেষ সাৱধানবাণী তেওঁ ইয়াত আমাক শুনাই দিছে। কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব। অৰ্থাৎ পৌলে আমাক এই বুলি সাৱধান কৰি দিছে যে কিছুমান ভুৱা শিক্ষকৰ দ্বাৰা অনেক মানুহ বিপথে পৰিচালিত হ'ব। মানুহ বিশ্বাসৰ পথৰ পৰা আঁতৰি যাব। পাচনি পৌলে 2 থিছালনিকিয়া 2 নম্বৰ অধ্যায়তো এনেকুৱা বিশ্বাসভ্ৰষ্টতা যে আহিব সেই কথা লিখিছিল। আচলতে এনে বিশ্বাসভ্ৰষ্টতাৰ বিষয়টো খ্ৰীষ্টীয় মণ্ডলীত বহুদিনৰ পৰাই আছে আৰু থাকিব। গতিকে শেষৰ কালত এইটো একো নতুন কথা নহ'ব। অৱশ্যে এই বিশ্বাসহীনতা আৰু বিশ্বাসভ্ৰষ্টতা দিনে দিনে বাঢ়ি আহিছে আৰু বাঢ়ি থাকিব। আৰু যেতিয়া খ্ৰীষ্টই এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যাব, তেতিয়া পৃথিৱীত থাকি যাব কেৱল বিশ্বাসহীন আৰু বিশ্বাসভ্ৰষ্ট মানুহেৰে গঠিত মণ্ডলী। ইয়াত খহি পৰা বুলি যে কোৱা হৈছে, ইংৰাজীত আছে ডিপাৰ্ট বুলি, অৰ্থাৎ আঁতৰি যোৱা। গ্ৰীক শব্দটো হৈছে এপিষ্টেমি আৰু তাৰ অৰ্থটো হৈছে আঁতৰত থিয় হোৱা। অৰ্থাৎ আমি কোনো এঠাইত যোৱাৰ লগতে কোনো এটা ঠাইৰ পৰা আঁতৰ হৈ অহাটোও বুজায়। অৰ্থাৎ বিশ্বাসৰ পৰা খহি পৰা লোকসকলে এসময়ত বিশ্বাসত থকা বুলি চিনাকি দিছিল, কিন্তু এতিয়া সেই বিশ্বাসৰ পৰা আঁতৰি আহিল। আন বিশ্বাসৰ ক্ষেত্ৰত আমি এই কথাটো ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোক আগতেও আন বিশ্বাসতেই আছিল। গতিকে তেওঁলোক বিশ্বাসৰ পৰা খহি পৰা নহয়, কিন্তু আগৰ পৰাই বিশ্বাসহীনতাত থকা লোক আছিল। কিন্তু যিসকল লোক
এসময়ত প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসত আছিল কিন্তু এতিয়া তাৰ পৰা আঁতৰি আহিছে, সেইসকল লোকৰ ক্ষেত্ৰতে এই বিশ্বাসৰ পৰা খহি পৰা কথাটো খাটে। আন বিশ্বাসত থকাসকলে কেতিয়াও খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি স্বীকাৰ কৰা নাই, খ্ৰীষ্টক গ্ৰহণ কৰা নাই, হয়তো বহুতে খ্ৰীষ্টৰ বিষয়ে শুনাই নাই। ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মন দিব। সেই লোকবোৰ যে বিশ্বাসৰ পৰা খহি পৰিল তাৰ বাবে দায়ী কোন? তেওঁলোকক কিহে বিশ্বাসৰ পৰা খহি পৰাত সহায় কৰিলে? তেওঁলোক সুশিক্ষিত হোৱা বাবে অধিক জ্ঞানৱন্ত হোৱা কাৰণে নেকি? নে বিজ্ঞানৰ নতুন নতুন প্ৰগতি আৰু জ্ঞানৰ বিস্ফোৰণে তেওঁলোকক বিশ্বাসৰ স্থানত থিৰে থকাটো সম্ভৱ কৰি তুলিলে? নাই, তেনে কোনো কাৰণ নহয়। পৌলে কৈছে, কিছুমান লোক বিশ্বাসৰ পৰা খহি পৰিব ভ্ৰান্তিজনক আত্মাৰ শিক্ষাত মন দিয়া কাৰণে। ভ্ৰান্তিজনক শব্দটোৰ ঠাইত আমি ইংৰাজীত পাওঁ চিডিউচিং শব্দটো। ইয়াৰ অৰ্থ হৈছে ইফালে সিফালে ঘূৰি ফুৰা, উৰি ফুৰা, অঘৰী, ঠগ অথবা মাংসিকভাৱে আবেদন জনোৱা। আচলতে শয়তান এনেকুৱাই। অৰ্থাৎ সেই মানুহবোৰে শয়তানৰ আত্মাবোৰৰ কথালৈ কাণ দিব বাবে বিশ্বাসৰ পৰা খহি পৰিব। ভূতবোৰৰ শিক্ষা। মানুহবোৰে ভূতবোৰৰ শিক্ষালৈ কাণ দিব। আমি এই কথা মানি ল'বই লাগিব যে আজি মানুহৰ মাজত শয়তানৰ কাৰ্যকলাপ বাঢ়ি গৈছে আৰু শয়তানৰ আত্মাবোৰৰ প্ৰতি মানুহৰ আকৰ্ষণো দিনে দিনে বাঢ়ি গৈ আছে। বিভিন্ন ধৰণৰ কাৰ্যকলাপত মানুহ লিপ্ত হৈছে, যিবোৰ আচলতে শয়তানৰহে কাম। খ্ৰীষ্টীয় বিশ্বাসীসকলক এই বুলিও কোৱা হৈছে 1 যোহন 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত, হে প্ৰিয়বিলাক, তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা, কিন্তু সেইবিলাক ঈশ্বৰৰ হয় নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰা, কাৰণ অনেক ভাৰী কোৱা ভাৱবাদী জগতত ওলাল। আমি কিহৰ ভিত্তিত পৰীক্ষা কৰি চোৱা উচিত? যোৱা অনুষ্ঠানত আলোচনা কৰি অহা বিশ্বাসৰ স্বীকাৰোক্তিৰ আধাৰত। আমি বিশ্বাসৰ স্বীকাৰোক্তিৰ আধাৰতেই কোনবোৰ আত্মা ঈশ্বৰৰ হয়, কোনবোৰ নহয়, সেই কথা পৰীক্ষা কৰি চাব পাৰোঁ। পৰিত্ৰাণৰ একমাত্ৰ পথ হৈছে খ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুৰ দ্বাৰা। আৰু আমি এই বিশ্বাসৰ তত্ত্ববোৰৰ যোগেদি আজি শয়তানৰ তত্ত্ববোৰ পৰীক্ষা কৰি চাব পাৰোঁ। আমি শয়তানৰ আৰু তাৰ লগৰীয়াবোৰৰ বিষয়ে অধ্যয়ন কৰি সময় খৰচ কৰাতকৈ ঈশ্বৰৰ প্ৰকৃত তত্ত্ব কি সেইখিনি ভালদৰে বুজি মনত ৰখা উচিত। তেতিয়া আমি যিকোনো ভুল তত্ত্ব সহজে চিনি পাব পাৰিম। আচলতে বাইবেলে মূলতঃ দুটা কথা কৈছে, যাৰ ভিত্তিত আমি শয়তানৰ তত্ত্ব চিনি পাব পাৰোঁ। যীশুখ্ৰীষ্ট যে ঈশ্বৰ আৰু মানুহৰূপে জন্ম ল'লে, সেইটো প্ৰথম কথা। দ্বিতীয়তে, তেওঁ ক্ৰুচত আমাৰ হকে মৃত্যুবৰণ কৰি আমালৈ যি পৰিত্ৰাণ সাধিলে, সেই কথা বিশ্বাস কৰি তেওঁক গ্ৰহণ কৰাৰ দ্বাৰা আমি ধাৰ্মিক বুলি গণিত হওঁ। এই দুটা কথা স্পষ্টভাৱে বিশ্বাস নকৰা বা এই দুটা কথাৰ গুৰুত্ব নোহোৱা কৰি দিয়া যিকোনো মতবাদকেই আমি খ্ৰীষ্টীয় মণ্ডলীত স্থান দিব নালাগে। এতিয়া 4 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদটো পঢ়িছোঁ। যিবিলাকৰ নিজ বিবেক তপত লোৰে দাগ দিয়া হ'ল, এনে মিছলীয়াবিলাকৰ কপটৰ দ্বাৰাই এইয়ে ঘটিব। এই বিশ্বাসভ্ৰষ্ট লোক সকলোৱেই অতি ধাৰ্মিক আৰু পবিত্ৰ দেখুৱায়। আচলতে আমি যেতিয়াই এনেকুৱা অতিপাত ধাৰ্মিক দেখুওৱা মানুহ লগ পাওঁ, তেতিয়াই অলপ সাৱধান হ'ব লাগে। কথা বতৰা, খোজ কাটল সকলোতে আনতকৈ বেছি ধাৰ্মিক ভাৱ দেখুৱাব খোজা এনে লোকবোৰ বেছিভাগ ক্ষেত্ৰতেই ভুৱা বুলি প্ৰমাণিত হৈ আহিছে। গতিকে আমি তেনে মানুহৰ পৰা সাৱধান হ'ব লাগে। অৱশ্যে সকলো মানুহকেই আমি ভুৱা বুলি ক'ব খোজা নাই, কেৱল আমি সাৱধান হ'ব লাগে বুলিহে কৈছোঁ। কাৰণ আমি মনত ৰখা উচিত, যদিহে আমি সত্যক জানিছোঁ, তেনেহ'লে আমি নম্ৰহে হ'ম। কাৰণ খ্ৰীষ্টীয় সত্য বুজি পোৱাৰ লগে লগে আমি প্ৰথমতেই বুজি পাম আমি কিমান নগণ্য, কিমান ঘিনলগীয়া পাপী। আপুনি যদি এই অধমক সোধে বাইবেলৰ কথা কিমান জানে বুলি, এই অধমে স্বীকাৰ কৰিব যে আচলতে বিশেষ একোৱেই নাজানো, জানিবলগীয়া কথাৰ অন্ত নাই। কিন্তু ভুৱা শিক্ষকসকলে বাইবেলৰ কথা কম জানিলেও এনেকৈ কথা কৈ ফুৰিব যেন তেওঁলোকৰ ওপৰত জনা আৰু কোনো নাই। তেওঁলোক মিছলীয়া, তেওঁলোক কপট, অৰ্থাৎ তেওঁলোক যি নহয় তাকেই আনক দেখুৱায়। ভিতৰত বেলেগ, বাহিৰত কিন্তু বেলেগ দেখুৱায়। যিবিলাকৰ নিজ বিবেক তপত লোৰে দাগ দিয়া হ'ল, কিন্তু আমাৰ বিবেক
শুদ্ধ হৈ থাকিব লাগে। কিবা ভুল কাম কৰিলে আমাক আমাৰ বিবেকে দুখিব লাগে। সেই মিছলীয়া ভুৱা শিক্ষকবোৰৰ বিবেক কিন্তু অসাৰ হৈ পৰে। তেওঁলোকৰ বিবেকে আৰু তেওঁলোকক নুদুখা হয়। তেওঁলোকৰ বিবেক নোহোৱাৰ নিচিনা হৈ পৰে। আজি আমি মণ্ডলীসমূহত বহুতো যৌন বিষয়ক কেলেংকাৰীৰ কথাও শুনিবলৈ পাওঁ, যিবোৰ হয়তো আমি কল্পনা কৰিবলৈ বেয়া পাম। এনেকুৱা কুকাৰ্য মানুহে কৰিব পাৰে যেতিয়া বিবেক অকৰ্মণ্য হৈ পৰে আৰু যেতিয়া মানুহ ঈশ্বৰৰ বাক্যৰ পৰা একেবাৰে আঁতৰি আহে। ঈশ্বৰৰ পৰিকল্পনা আৰু আঁচনিত এইটো অতি প্ৰয়োজনীয় যে মণ্ডলীয়ে এটা শুদ্ধ বিবেক বজাই ৰাখিব লাগে। ৩ নম্বৰ পদ। সেই মিছলীয়াবিলাকে বিয়া কৰিবলৈ নিষেধ কৰে আৰু বিশ্বাস কৰা আৰু সত্যক জনাবিলাকে ধন্যবাদেৰে সৈতে গ্ৰাহ্য কৰিবলৈ যি যি খোৱা দ্ৰব্য ঈশ্বৰে সৃজিলে তাৰ পৰা পৃথকে থাকিবলৈ আজ্ঞা দিয়ে। আনকি আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দিনতেই বহুতো মানুহে যিহুদী বিশ্বাসৰ পৰা আঁতৰি গৈ আন ধৰণৰ মতবাদ গ্ৰহণ কৰিব ধৰিছিল। গতিকে এইটো নতুন কথা নহয়, এইটো আগৰ পৰাই চলি অহা এটা প্ৰক্ৰিয়া। বিয়া কৰাবলৈ নিষেধ কৰে। যীশুখ্ৰীষ্টৰ দিনত মৰু সাগৰৰ পাৰৰ অঞ্চলত এদল লোক আছিল। তেওঁলোকক এছেনেছ বোলা হৈছিল। তেওঁলোকৰ পৰাই বিখ্যাত ডেড চি স্ক্ৰল বোলা পুথিৰ নুৰা পোৱা গৈছিল। যেতিয়া খ্ৰীষ্টীয় বিশ্বাস আহিল, বহুতে হয়তো পলেষ্টীয়া মণ্ডলীত যোগ দিছিল আৰু সেই মণ্ডলীৰ বহুতো ভুৱা মতবাদৰ জন্ম দিছিল। তেনেকুৱা এটা মতবাদেই হৈছে বিয়া কৰোৱাত নিষেধাজ্ঞা আৰোপ কৰা মতবাদ। এই পদটোত আৰু কোৱা হৈছে যে বিশ্বাস কৰা আৰু সত্যক জনাবিলাকে অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলে আচলতে ঈশ্বৰৰ দ্বাৰা সৃষ্ট বস্তু ধন্যবাদেৰে খাব পাৰে। খোৱা বস্তুৱে আমাক আচলতে ঈশ্বৰৰ ওচৰ চপায়ো নিনিয়ে, ঈশ্বৰৰ পৰা আঁতৰায়ো নানে। কোনোবাই যদি খাব পাৰে আৰু ঘিণ নকৰে, তেনেহ'লে তেওঁ যি ভাল পায় খাব পাৰে। কিন্তু সেই ভুৱা মতবাদৰ মানুহবোৰে খোৱা বোৱাৰ ক্ষেত্ৰত নানা ধৰণৰ বিধি নিষেধ আৰোপ কৰিছিল। বাইবেলৰ নতুন নিয়মত আমাক এই কথা স্পষ্টভাৱে জনোৱা হৈছে যে খ্ৰীষ্টীয় বিশ্বাসীসকলে খোৱা বোৱাৰ বিষয় লৈ কোনো নীতি নিয়ম বান্ধি দিব নোৱাৰে। অৱশ্যে টেটু চেপা দি মৰা আৰু দেৱতালৈ বলি হিচাপে আগবঢ়োৱা মাংস খাবলৈ বাৰণ কৰি পৰজাতীয় লোকসকললৈ পাচনিসকলে লিখিছিল। তাৰ বাহিৰে আন কোনো ধৰণৰ নিষেধাজ্ঞা দিয়া হোৱা নাই। আমি কিবা বেয়া বস্তু খালে আমাৰ পেটৰ অসুখ হ'ব, কিন্তু সেইটোৱে আমাক নৰকলৈ নিনিয়ে। আমাৰ আত্মিক জীৱনত সেইটোৱে প্ৰভাৱ নেপেলায়। 4 আৰু 5 নম্বৰ পদ। কিন্তু ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম। ধন্যবাদেৰে গ্ৰাহ্য কৰিলে বাক্য একোৱেই অগ্ৰাহ্য নহয়, কিয়নো ঈশ্বৰৰ আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়। মুঠতে ঈশ্বৰৰ বাক্যই খোৱা বস্তু বেয়া বুলি কোৱা নাই, বৰং ঈশ্বৰৰ দ্বাৰা সৃষ্ট বস্তু আমাৰ খাদ্য বুলিহে কৈছে। যেতিয়া আমি কোনো এটা বস্তু খোৱাৰ আগতে, কোনো আহাৰ গ্ৰহণ কৰাৰ আগতে ঈশ্বৰক ধন্যবাদ জনাওঁ, তেতিয়া সেই আহাৰ ঈশ্বৰে আমাৰ শৰীৰৰ বাবে সূচী কৰে। ইয়াত এটা ডাঙৰ কথা সোমাই আছে। ধন্যবাদেৰে গ্ৰাহ্য কৰিলে, অৰ্থাৎ আমি খোৱা খাদ্য ধন্যবাদেৰে গ্ৰহণ কৰিব পাৰিব লাগিব। কিছুমান খাদ্য আছে যিবোৰ আমি কেতিয়াও ধন্যবাদেৰে গ্ৰহণ কৰিব নোৱাৰোঁ। কিছুমান খাদ্য আছে যিবোৰ খালে আমাৰ শৰীৰৰ অনিষ্ট হ'ব বুলি আমি জানো। সেইবোৰ খাদ্য খোৱাৰ আগতে আমি নিশ্চয় ঈশ্বৰক ধন্যবাদ দিব নোৱাৰোঁ। আমি সৰুৰে পৰা যি পৰিৱেশত ডাঙৰ হৈছোঁ আৰু যিবোৰ খাদ্য খাই ডাঙৰ হৈছোঁ, সেইবোৰ গ্ৰহণ কৰিবলৈ আমাৰ সংকোচ নহয়। কিন্তু আমি খাবলৈ ঘিণ কৰা কিবা মাংস আনি আমাৰ আগত থ'লে আমি নিশ্চয় সেই খাদ্যৰ বাবে ধন্যবাদ দিব নোৱাৰিম আৰু খাবও নোৱাৰিম। কিন্তু কোনোবাই যদি তেনে মাংস আদি খাবলৈ ঘিণ নকৰে আৰু ধন্যবাদেৰে গ্ৰহণ কৰিব পাৰে, তেন্তে কৰাত বাধা নাই। কিন্তু আমি মনত ৰখা উচিত যে খোৱা বোৱাই ঈশ্বৰৰ ৰাজ্য নহয়। প্ৰভু যীশুখ্ৰীষ্টত আমি বিশ্বাস স্থাপন কৰিছোঁ নে কৰা নাই, সেইটোহে আচল কথা। প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি আমি পৰিত্ৰাণ লাভ কৰোঁ। কি খাওঁ কি নাখাওঁ সেইটো একেবাৰে গুৰুত্বহীন কথা। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আমাৰ সকলোকে আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰৰ বাক্যই খাদ্যক নিন্দা নকৰে, খাদ্যৰ প্ৰশংসাহে কৰে।
যদি কিবা এটা খাদ্যৰ বাবে আমি বিনা দ্বিধাই ঈশ্বৰক ধন্যবাদ দিব পাৰোঁ তেন্তে সেই ধন্যবাদৰ প্ৰাৰ্থনাই আমাৰ শৰীৰৰ বাবে সেই খাদ্যক পবিত্ৰ কৰে কিন্তু কিছুমান খাদ্য আছে যাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব নোৱাৰোঁ কিছুমান বিশেষ খাদ্য আছে যিবোৰ খালে আমি শাৰীৰিকভাৱে ক্ষতিগ্ৰস্ত হ'ব লাগিব সেইবোৰৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব নিশ্চয় নোৱাৰোঁ এনেকুৱা কিছুমান খাদ্য আছে যিবোৰৰ বাবে আনে ধন্যবাদ দি গ্ৰহণ কৰিব পাৰে কিন্তু আন কিছুমানে হয়তো তেনেদৰে নোৱাৰে বিভিন্ন কাৰণত যিজনে ধন্যবাদ দি গ্ৰহণ কৰিব পাৰে তেন্তে তেওঁ খোৱাত আপত্তি নাই প্ৰিয় দৰ্শক আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ প্ৰভু তোমাক ধন্যবাদ দিছো সুন্দৰ সময় প্ৰভু তুমি আমাক আটাইকে দিয়াৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ বিশেষকৈ পিতৃ এই সময়তে যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ প্ৰভু তুমি আমাক প্ৰত্যেককে আশীৰ্বাদ কৰিবা আৰু বিশেষকৈ প্ৰভু আমি যদি তোমাৰ সন্তান হিচাপে প্ৰভু তোমাৰ পৰিচৰ্যাৰ কাৰণে প্ৰভু তুমি যদি আমাক বাছি লোৱা বা হয়তো যদি কোনোবা ইতিমধ্যে তোমাৰ পৰিচৰ্যাত লাগি আছে প্ৰভু যাতে আমি সত্য আৰু নিষ্ঠাৰে সৈতে যাতে তোমাৰ সেই পৰিচৰ্যা সেৱা আগবঢ়াই লৈ যাব পাৰোঁ তেনে জ্ঞান বুদ্ধি শক্তি প্ৰভু তুমি আমাক আটাইকে দান কৰিবা আৰু আমি যাতে সম্পূৰ্ণৰূপেৰে তোমাত সোধাই আমাৰ জীৱন যাতে চলি যাব পাৰিম তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ আমেন সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় আকাশৰ বুকু তোমাৰ পৰাক্ৰম পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ বাক্যেৰে পৃথিৱীক সজালা নৈ পৰ্বত পিৰিখেৰে আঁকিলা সুন্দৰ ভাৱনা মনোৰম ৰচনা জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন পুনৰ লগ পোৱাৰ আশাৰে
আজিলৈ ইমানতে সামৰিছোঁ।